মই ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ অনুশীলনী 3.4 2 নম্বৰৰ প্ৰশ্নকেইটা। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টোত আমি 1 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। আজি আমি আলোচনা কৰিম 2 নম্বৰৰ প্ৰশ্নকেইটা। চোৱা ইয়াতে কি দিছে 2 নম্বৰত। তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান যদি অপনয়ন পদ্ধতিৰে সমাধান থাকে তেন্তে অপনয়ন পদ্ধতিৰে উলিওৱা। আমি আগৰ 1 নম্বৰৰ গণিতবোৰ অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিছিলোঁ। এইবাৰ কৈছে যে সমস্যাবোৰ ৰৈখিক সমীকৰণযোৰ গঠন কৰিব দিছে আৰু যদি সমাধান থাকে তেন্তে অপনয়ন পদ্ধতিৰে উলিয়াব দিছে। গতিকে 1 নম্বৰটোত কি দিয়া আছে চাওঁ। যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ লগত 1 বিয়োগ কৰোঁ, এটা ভগ্নাংশ হয়গৈ 1। মনোযোগ দিবা, কি বুলি কৈছে যে যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ তেন্তে এটা ভগ্নাংশ হয়গৈ 1। আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে হয়গৈ হাফ। ভগ্নাংশটো কি? প্ৰশ্নটো বাৰে বাৰে পঢ়ি চাবা। চোৱা প্ৰশ্নটো আৰু মই লিখা নাই, তোমালোকে কিতাপখন উলিয়াই ল'বা। যেতিয়া ভিডিঅ'টো অপন কৰা তেতিয়া কিতাপখন উলিয়াই ল'বা। গতিকে 1 নম্বৰটোত কি কৈছে চোৱা, 3.4 2 1 নম্বৰ হয়নে? গতিকে ইয়াতে কি বুলি কৈছে যে, আৰু এবাৰ প্ৰশ্নটো দেখাই দিছোঁ চোৱা। আমি যদি লবত 1 যোগ কৰোঁ, এতিয়া লবটো কি আমিতো নাজানো, আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, হৰটোও নাজানো। গতিকে আমি লব আৰু হৰ x/y ধৰি ল'ম হয়নে? চোৱা প্ৰথমতে ধৰি ল'ম ধৰা হ'ল ভগ্নাংশটো x/y। প্ৰশ্নমতে কি কৈছে যে হৰৰ লগত 1 যোগ আৰু মই দেখাই দি আছোঁ। প্ৰশ্নমতে লবত 1 যোগ আৰু হৰৰ পৰা 1 বিয়োগ হয়নে? লবত 1 যোগ আৰু হৰত 1 বিয়োগ তেন্তে ভগ্নাংশটো কি হয় 1। গতিকে প্ৰশ্নত যিটো কৈছে আমি সেইটোৱে লিখিব লাগিব। চোৱা প্ৰশ্নমতে লবৰ লগত 1 যোগ আৰু হৰৰ লগত 1 বিয়োগ কৰিলে ভগ্নাংশটো কি হয় 1 হয়। বুজি পাইছানে? এইটো প্ৰশ্নমতে দিয়া আছে। গতিকে এইটো আমি বজ্ৰ পূৰণ কৰিম। ইয়াৰ তলত একো নাই, মানে এটা 1 আছে, 1ৰ লগত x+1 এটা ইনটু কৰিলোঁ, যিটো আছে সেইটোৱে থাকিল। এইটো 1ৰ লগতো কৰিলে একেই থাকিব। গতিকে এইটো y, yটো আমি এইফালে লৈ আহিম x, ইয়াতে প্লাছ আছে, ইয়াতে -y হ'ব। এইটো +1 এইফালে গৈ কি হ'ব -1 হ'ব। ইয়াতে এটা -1 অলৰেডি আছে। গতিকে x - y = কি হ'ব -2। এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ। আকৌ 2 নম্বৰত কি কৈছে চোৱা। 2 নম্বৰত কি কৈছে, আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে হয়গৈ হাফ। কি বুলি কৈছে যে আমি যদি অকল হৰটোত 1 যোগ কৰোঁ তেন্তে হয়গৈ হাফ। গতিকে চোৱা আকৌ হৰটোত 1 যোগ কৰাৰ কথা কৈছে। 1 যোগ কৰাৰ পাছত ভগ্নাংশটো কি হয় হাফ হ'ব। গতিকে এইটো আমি বজ্ৰণ পূৰণ কৰি দিম। 2 × x twice x = 1 × y plus 1 × 1 yটো এইফালে লৈ আহিম twice x minus y = 1। এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ। এতিয়া আমি দুটা সমীকৰণ পালোঁ। সমীকৰণ পাৰিলে এতিয়া আমি সমাধান কৰিব লাগিব অপনয়ন পদ্ধতিৰে। গতিকে আমি অপনয়ন পদ্ধতি বুলি লিখি নাথাকোঁ। অপনয়ন পদ্ধতি মতে কি আছিল, 1 নম্বৰ সমীকৰণটোৰ লগত 2 নম্বৰ সমীকৰণৰ xৰ হৰটো পূৰণ কৰিব লাগিব। গতিকে 1 নম্বৰ = xৰ 2 নম্বৰ সমীকৰণৰ xৰ হৰটো কি আছিল 2। 2 × x twice x minus 2 × y twice y = -2 × 2 4। এতিয়া ডাইৰেক্ট 4 বুলি লিখি দিওঁ -4। তাৰে পিছত চোৱা 2 নম্বৰ সমীকৰণটোৰ লগত আকৌ 1 নম্বৰ সমীকৰণৰ xৰ হৰ, ইয়াতে 1 এটা আছে। গতিকে 2 নম্বৰ × 1
তেতিয়াহ'লে 2x যিটো আছে এইটোৱে থাকিব মাইনাছ y ইকুৱেল টু 1। এতিয়া প্লাছ কৰি দিয়া, এইফালে প্লাছ থাকিলে মাইনাছ হ'ব, কেঞ্চেল, এইটো মাইনাছ আছে প্লাছ হ'ব, দুটা মাইনাছ আছে, এটা প্লাছ হ'লে এটা মাইনাছ থাকিয়ে যাব, ইকুৱেল টু এইটো প্লাছ আছে এইটো মাইনাছ হ'ব, 4 আৰু 1 মাইনাছ থাকিলে 5 মাইনাছ, এতেকে দুটা মাইনাছ আমি কেঞ্চেল কৰি দিম, y ইকুৱেল টু 5। এতেকে আমি ৱাইৰ মানটো পাই গ'লোঁ। এতেকে চোৱা আমি এই ৱাইৰ মানটো আমি যিকোনো এটা সমীকৰণত বহাই দিলেই হ'ল। 1 নম্বৰ সমীকৰণত বহাই দিম। চোৱা এতেকে ৱাইৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1ত বহুৱাই পাওঁ। 1ত বহুৱাই পাওঁ। 1 নম্বৰ সমীকৰণটো আছিল x মাইনাছ y ইকুৱেল টু -2। গতিকে x মাইনাছ 5 ইকুৱেল টু -2, -5টো এইফালে গ'লে +5 হ'ব, -2 + 5 ইয়াতে হ'ব +3। গতিকে আমাৰ x মানটো কিমান ওলাল? নিশ্চয় 3 ওলাল। এতেকে আমাক ভগ্নাংশটো উলিয়াব দিছিল হয়নে? এতেকে আমি x আৰু y মানটোও পালোঁ। এতেকে নিৰ্ণয় ভগ্নাংশটো হৈছে ইয়াতে x ৰ মান কিমান পালোঁ? x ইকুৱেল টু 3 পালোঁ আৰু y ইকুৱেল টু 5 পালোঁ। আমাৰ ভগ্নাংশটো কি আছিল? x/y। x/y মানে কি? x ৰ মান 3 আৰু y ৰ মান 5। এইটোৱে হৈছে আমাৰ নিৰ্ণয় ভগ্নাংশ। বুজি পাইছানে? যিহেতু আমাক ভগ্নাংশটো উলিয়াব দিছে, এইটো আমাৰ 2ৰ 1 নম্বৰৰ সমাধান। আকৌ 2ৰ 2 নম্বৰটোত কি দিছে চোৱা। 2ৰ 2 নম্বৰটোত দিছে 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ 3 গুণ আছিল। কি বুলি কৈছে যে 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ 3 গুণ আছিল। 10 বছৰ পিছত নূৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব। নূৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান? গতিকে নূৰ আৰু চুনুৰ বৰ্তমান বয়স আমি x আৰু y ধৰি ল'ম হয়নে? একেবাৰে সহজ, এনেকুৱা গণিত আগতে কৰি আহিছা। ধৰা হ'ল নূৰৰ বৰ্তমান বয়স, x বছৰ আৰু চুনুৰ বৰ্তমান বয়স y বছৰ। প্ৰশ্নত কি কৈছে? প্ৰশ্নমতে চোৱা, প্ৰশ্নত কৈছে 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ বয়সৰ 3 গুণ আছিল। 5 বছৰ আগত এইটো লিখিলোঁ আগতে। 5 বছৰ আগত হ'লে মাইনাছ হ'ব। 5 বছৰ আগত নূৰৰ বয়স কিমান হ'ব? নূৰৰ বয়স হ'ব, চোৱা এইটো আছিল বৰ্তমান বয়স 10, তাৰে 5 বছৰ আগত কিমান আছিল? 10ৰ পৰা কি হ'ব? 5 মাইনাছ হ'ব, কিমান হ'ব? 5 বছৰ। 5 বছৰ। এতেকে এইটো আমি x ধৰিছোঁ, x - 5, যিহেতু এইটো চলকৰ পৰা হকটো মাইনাছ হ'লে যেনেকুৱা আছে এনেকেই থাকিব হয়নে? গতিকে x - 5 আৰু চুনুৰ বয়স হ'ব y - 5। প্ৰশ্নমতে কি কৈছে যে নূৰৰ বয়স চুনুৰ বয়সৰ কিমান গুণ? 3 গুণ। প্ৰশ্নমতে ইয়াতে কৈছে এইটো চোৱা। প্ৰশ্নমতে 5 বছৰ পিছত নূৰৰ বয়স চুনুৰ 3 গুণ। নূৰৰ বয়স চুনুৰ 3 গুণ আছিল। প্ৰশ্নমতে x - 5 ইকুৱেল টু y - 5 কিমান গুণ বুলি কৈছে? 3 গুণ। গতিকে এইটো সমাধান কৰা। x - 5 ইকুৱেল টু 3 × y thrice y -3 × 5 15। yটো এইফালে লৈ আহা, 5টো সেইফালে লৈ যোৱা। x মাইনাছ ইয়াতে প্লাছ আছে thrice y ইকুৱেল টু মাইনাছ ইয়াতে মাইনাছ আছে, এইফালে গ'লে প্লাছ হ'ব। গতিকে x - thrice y ইকুৱেল টু
15 পৰা 5 গ'লে থাকিব -10 এইটোৱে হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ কি কৈছে চোৱা প্ৰশ্নটো নিলিখাৰ কাৰণে বাৰে বাৰে কিতাপখন ল'ব লগা হৈছে চোৱা তোমালোকেও কিতাপখন ওচৰত লৈ ল'বা আকৌ কি কৈছে চোৱা 10 বছৰ পিছত নূৰ আৰু চুনুৰ দুগুণ গতিকে 10 বছৰ পিছৰ কথা কৈছে এইটো ক্লাছ হ'ব আমাৰ আকৌ লিখি লোৱা 10 বছৰ পিছত নূৰৰ বয়স x প্লাছ কিমান হ'ব 10 হ'ব হয়নে আকৌ চুনুৰ বয়স y প্লাছ 10 গতিকে প্ৰশ্নমতে কি বুলি কৈছিল যে দুগুণ প্ৰশ্নমতে নূৰৰ বয়স চুনুৰ বয়সৰ দুগুণ x plus 10 is equal to 2y twice y plus 2 into 10 20 গতিকে twice y টো এইফালে লৈ আহক 10টো এইফালে লৈ যোৱা অনুপাতটো হ'ব x minus twice y is equal to 10 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি অপনয়ন পদ্ধতিৰে কৰিম এই 1 নম্বৰ সমীকৰণটোক x ৰ 2 নম্বৰ x ৰ সহগেৰে পূৰণ কৰিম এতেকে 1 নম্বৰ সমীকৰণ ইনটু x ৰ সহগ কিমান 1 এতে কি হ'ব 1 নম্বৰ সমীকৰণটো কি আছিল এইটো x into 1 x minus thrice y is equal to -10 আকৌ 2 নম্বৰ সমীকৰণটো 1 নম্বৰৰ x ৰ সহগেৰে পূৰণ কৰিম x ৰ সহগটো 1 x minus twice y is equal to 10 ইয়াতে মাইনাস ধৰিব লাগিব এইটো কেনসেল হৈ যাব আকৌ ইয়াতে মাইনাস আছে এইটো প্লাস ধৰিব লাগিব ইয়াতে থাকিব -y is equal to ইয়াতে এইটো প্লাস আছে মাইনাস ধৰিব লাগিব -20 গতিকে আমি মাইনাসটো উঠাই দিম y is equal to 20 হ'ব গতিকে আমাৰ y মানটো যেহেতু ওলাল এতিয়া আমি এতেকে y এর মানটো আমি যিকোনো এটা সমীকৰণত বহুৱাই দিলে সমাধানটো ওলাই যাব y এর মান 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো কি আছিল x minus thrice y is equal to -10 x minus thrice y is equal to -10 x টো ৰাখি থোৱা -3 into কিমান y এর মান 20 is equal to -10 গতিকে x minus 3 into 20 60 is equal to -10 ইয়াতে কৰি দিও চোৱা ইয়াতে x টো ৰাখি থোৱা 60 টো এইফালে লৈ যোৱা প্লাস হ'ব 60 - 10 গতিকে আমাৰ x এর মান কিমান ওলাল 50 ওলাল নহয় নে এতিয়া চোৱা আমাৰ x এর মান ওলাল 50 গতিকে নূৰৰ বৰ্তমান বয়স হ'ব 50 বছৰ এইটো লাইন লিখি দিবা এতেকে নূৰৰ বৰ্তমান বয়স যেহেতু x ধৰিছিলো x মানে কি 15 বছৰ বর্তমান বয়স x 50 বছর আৰু নির্ণয় চুনুর বর্তমান বয়স কিমান y is equal to 20 বছর এইটোৱে হ'ব আমাৰ 2 নম্বৰটো সমাধান মই আৰু পেজ উল্টো আনা ইয়াতে কৰি দিছোঁ তোমালোকে বুজি পাবা যেহেতু ক্লাছ 10 ৰ ছাত্ৰ এনেকৈ আৰু বুজি নোপোৱাৰ কথা আহি নপৰে চোৱা তাৰে পিছত 3 নম্বৰটো চোৱা তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চোৱা দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি ন কি কৈছে দুটা অংকৰ সংখ্যা এটা অংকৰ অংক দুটাৰ সমষ্টি হ'ব 9 আকৌ এই সংখ্যাটো 9 গুণ হলে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা ভালদৰে পঢ়ি চাবা কৈছে দুটা অংকৰ সংখ্যা এটা অংক দুটাৰ সমষ্টি 9
বুজি পাইছানে দুটা অঙ্কৰ সংখ্যা এটা অঙ্ক দুটাৰ সমষ্টিৰ 9 আকৌ এই অঙ্কটোৰ 9 গুণ হলে সংখ্যাটোৰ অঙ্ক দুটাৰ হাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান সংখ্যাটো উলিওৱা চোৱা একেবাৰে সহজ ধৰা হল আমাৰ চোৱা যে দুটা সংখ্যাৰ অঙ্ক মানে কি দুটা সংখ্যাৰ অঙ্ক আটাইতকৈ সৰুটো হ'ব আমাৰ 10 আৰু এফালে একেবাৰে শেষৰটো হ'ব 99 হয়নে এই দুটা হৈছে আমাৰ দুটা অঙ্কৰ সংখ্যা এতেকে এই দুটা অঙ্কৰ সংখ্যাৰ পৰা এটা সংখ্যা নিলো আমি 12 এইটো এটা দুটা অঙ্কৰ সংখ্যা এইটো হ'ব দশক স্থানত এইটো হ'ব আমাৰ একক স্থানত গতিকে এই দুটাক আমি এনেকৈ লিখিব পাৰোঁ 10 × 1 + 2 হয়নে কিমান হ'ল 10 + 2 = 12 এনেকৈ লিখিব পাৰোঁনে নাই চোৱা কি কৈছে দুটা অঙ্কৰ সংখ্যাক এটা অঙ্কৰ সমষ্টিৰ কিমান 9 কৈছে গতিকে এইটো হৈছে আমাৰ দুটা অঙ্কক আমি 12ক আমি এনেকৈ লিখিব পাৰোঁ 12 × 10 × 1 + 2 নাইবা 84ক আমি এনেকৈ লিখিব পাৰোঁ 10 × 8 + 4 এনেকৈ লিখিব পাৰোঁ গতিকে চোৱা আমি এটা অঙ্ক ধৰি ল'ম x আৰু এটা y ধৰা হ'ল দশক স্থানৰ সংখ্যাটো x দশক স্থানৰ অঙ্ক x আৰু এইটো হৈছে একক স্থানৰ অঙ্ক y অঙ্ক y সংখ্যা দুটা হ'ব চোৱা গতিকে সংখ্যা দুটা হ'ব সংখ্যা দুটা কি হ'ব 10x + y হয়নে এইটো এটা 1 আৰু এইটো 10 সংখ্যাটো হ'ব 10x + y প্ৰশ্নমতে কি কৈছে সংখ্যা দুটাৰ সমষ্টি x + y = কিমান এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ আকৌ প্ৰশ্নমতে কি কৈছে চোৱা আকৌ কি বুলি কৈছে যে আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অঙ্ক দুটাৰ হাল সলনি কৰি পোৱা সংখ্যাৰ দুগুণৰ সমান হ'ব চোৱা ইয়াতে অঙ্কটো কিমান 9 গুণ কৈছে হয়নে 10x + y = সংখ্যা দুটাৰ কি কৈছে কিমানৰ দুগুণ বুলি কৈছে উলট পালট কৰিলে হয়নে ইয়াতে y টো ইয়াতে আনা x টো ইফালে লৈ যোৱা 10y + x হাল সলনি কৰি পোৱা কি কৈছে দুগুণ হাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান কি বুলি কৈছে চোৱা ইয়াতে চোৱা কি কৈছে যে সংখ্যাটোৰ অঙ্ক দুটাৰ হাল সলনি কৰি পোৱা সংখ্যা দুটাৰ সমান কোনটোৰ সমান এটা সংখ্যাটোৰ এই সংখ্যাটোৰ 9 গুণ ল'লে এই সংখ্যাটোৰ 9 গুণ লৈছোঁ চোৱা এই সংখ্যাটোৰ 9 গুণ লৈছোঁ আকৌ এইটো হাল সলনি কৰাৰ দুগুণ হৈছে এই সংখ্যাটোৰ সমান বুজি পাইছানে এতিয়া এইখিনি কৰা এতিয়া 9 × 10 90x + 9y = 20y + 2x টো এইফালে লৈ আহা 90x - 2x 9y টো এইফালে লৈ যোৱা 20y - 9y এতিয়া চোৱা 88x = 11y এতিয়া 88x - 11y টো এইফালে লৈ আহা মাইনাছ হ'ব ইয়াতে 0 লিখা ইয়াতে আমি এটা কি কমন ল'ব পাৰোঁ 11 এটা কমন ল'ব পাৰোঁ ন 11 8 * 88x মাইনাছ ইয়াতে 11 টো কমন ল'লে y থাকিব = 0 11 টো এইফালে গুচি গ'লে কি হ'ব 8x - y = 11 টো ইয়াতে হৰণ হ'লেও 0 হৈ যাব হয়নে 0 হৈ যাব গতিকে এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতিকে আমি অপনয়ন পদ্ধতিটো প্ৰয়োগ কৰিব লাগিব 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণৰ সহগটো পূৰণ কৰিব লাগিব
চোৱা 1 নম্বৰ ইনটু 2 নম্বৰ এক্সৰ হওক 8 গতিকে 1 নম্বৰ সমীকৰণটো আছিল x প্লাছ y x ইনটু 8x প্লাছ 8 ইনটু y 8y ইজ ইকুৱেল টু 9 ইনটু 8 72 আকৌ 2 নম্বৰ সমীকৰণটোৰ লগত 1 নম্বৰ সমীকৰণত এক্সৰ হকটো পূৰণ কৰিব লাগিব গতিকে ইয়াতে যিটো আছে এইটোৱে থাকিব এইটো প্লাছ আছে এইটো মাইনাছ ধৰিব লাগিব এইটো কেনচেল হৈ যাব এইটো মাইনাছ আছে এইটো প্লাছ ধৰিলে আমাৰ ইয়াতে 9y হ'ব ইয়াতে 0ৰ লগত 72টো প্লাছ কৰিলে 72 গতিকে yটো ৰাখি থোৱা 9টো লৈ যোৱা 72ক 9ৰে ডিভাইড কৰিলে কিমান বাৰ যাব 8 বাৰ যাব এতেকে y ইজ ইকুৱেল টু আমাৰ কিমান হ'ল 8 হ'ল হয়নে y ইজ ইকুৱেল টু 8 পালোঁ এতেকে আমি y ৰ মান যিকোনো এটা সমীকৰণত বহাই দিলে আমাৰ সমাধানটো হৈ যাব এতেকে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো আছিল x প্লাছ y ইজ ইকুৱেল টু 9 y ৰ মান কিমান হৈছে x প্লাছ 8 ইজ ইকুৱেল টু 9 ইয়াতে x টো ৰাখি থোৱা 8টো লৈ যোৱা x টো ৰাখি থোৱা 8টো লৈ গ'লে 9 মাইনাছ 8 ইজ ইকুৱেল টু 1 এতেকে x ৰ মান 1 ওলাল এতেকে সংখ্যাটো হ'ব চোৱা এতেকে সংখ্যাটো হ'ব সংখ্যাটো কিমান হ'ব সংখ্যাটো কিমান আছিল 10x প্লাছ y হয়নে এতেকে চোৱা ইয়াতে মই কৰি দিছোঁ তাতে কৰি নিদিওঁ 10 x ৰ মান কিমান x ৰ মান 1 প্লাছ y ৰ মান কিমান 9 গতিকে 8 x ৰ মান হ'ল 8 এইটো x ৰ মান y ৰ মান 8 এইটো y ৰ মান হৈছে 8 10 ইনটু 1 10 প্লাছ 8 ইজ ইকুৱেল টু কিমান 18 হয়নে গতিকে এইটো আমাৰ গতিকে নিৰ্ণয় বুলি লিখি দিব পাৰা নিৰ্ণয় সংখ্যাটো হ'ব 18 এইটোৱে হৈছে আমাৰ এনসাৰ বুজি পাইছানে ইয়াতে মই তোমালোকক এইখিনি কৰি দিলোঁ ইয়াতে কৰিলে অলপ বেছি দীঘল হৈ যায় গতিকে সাইডত মই কৰি দেখাই দিলোঁ তোমালোকে কৰিলে ইয়াতো কৰিব পাৰিবা একো নাই নিৰ্ণয় সংখ্যাটো বুলি এনেকৈ এইখিনি কৰি তাৰপিছত 18টো লিখি দিবা বুজি পাইছানে তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা একেবাৰে সহজ 4 নম্বৰ প্ৰশ্নটো মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল কিমান টকা 2000 টকা তাই ধন ভৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া নোট আৰু 100 টকীয়া নোট কেইখন পালে একেবাৰে সহজ প্লাছ ইম্পৰ্টেণ্ট বুজি পাইছানে কিমান টকা উলিয়াৰ কথা কৈছে 2000 টকা হয়নে ইয়াৰ পৰা ধন ভৰালীক কি বুলি ক'লে 50 টকীয়া নোট কেইখন দিব ক'লে 50 টকীয়া নোট আৰু 100 টকীয়া নোট দিব ক'লে চোৱা সাপোজ তুমি 500 টকা এটা উলিয়াবা ইয়াৰে 50 টকাৰ নোট যদি তুমি 4খন উলিওৱা কিমান হ'ব 200 আৰু 100 টকীয়া যদি 3খন উলিওৱা তেতিয়াহ'লে কিমান হ'ব 300 মুঠ 500 হয়নে ইয়াতে কিন্তু আমাক এতিয়া নোটটো উল্লেখ কৰি দিয়া নাই হয়নে এইটোৱে আমি উলিয়াব লাগিব বুজি পাইছানে এইটো আমি এতিয়া উলিয়াব লাগিব চোৱা ধৰা হ'ল 2 4 নম্বৰটো চোৱা ধৰা হ'ল যেহেতু উল্লেখ কৰা নাই আমি 50 টকীয়া নোট ধৰি ল'ম 50 টকীয়া নোটৰ সংখ্যা x নোটৰ সংখ্যা x আৰু 100 টকীয়া নোটৰ সংখ্যা কিমান y প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কৈছে 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে মিনাই মুঠতে 25টা নোট পালে কিমানটা নোট পালে বুলি কৈছে 25টা নোট গতিকে আমি কি লিখিব লাগিব x প্লাছ y ইজ ইকুৱেল টু 25 হয়নে এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ কিমান টকা 2000 টকীয়া কিমানখন 50 টকীয়া নোট প্লাছ 100 টকীয়া নোট কিমান টকা 2000 টকা হয়নে এতেকে চোৱা ইয়াতে আমি 50 এটা কমন ল'ব পাৰোঁ 50 এটা কমন ল'ব পাৰোঁ ইয়াতে x প্লাছ
টুৱাইছ ৱাই ইকুৱেল টু 2000। 52 আমি সেইফালে লৈ যাওঁ, এক্স প্লাছ টুৱাইছ ৱাইটো ইয়াতে ৰাখি থওঁ। 52 সেইফালে লৈ গ'লে ইয়াতে ইনটু আছে, এইফালে আহিলে ডিভাইড হ'ব। এই 0 to 0 কেঞ্চেল কৰি দিয়া। 5 20 4বাৰ যাব আৰু এটা 0 ৰৈ গ'ল। এতেকে এক্স প্লাছ টুৱাইছ ৱাই ইকুৱেল টু 40। এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ। এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ। এতেকে আমি অপনয়ন পদ্ধতিৰে ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব। 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণ এক্সৰ হকটো আমি পূৰণ কৰিব লাগিব। চোৱা 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণৰ এক্সৰ হক এইটো 1। 1 নম্বৰ সমীকৰণটো কি আছিল? এক্স প্লাছ ৱাই। গতিকে এক্সৰ লগত 1 এটা ইনটু কৰিলে যিটো আছে আমাৰ কাৰণ সেইটোৱে হ'ব। বুজি পাইছানে? তাৰপিছত ইয়াৰ লগত আকৌ 2 নম্বৰ সমীকৰণটোৰ লগতো চেম একেই 1 এটা ইনটু কৰিব লাগিব। এক্স প্লাছ টুৱাইছ ৱাই ইকুৱেল টু 40। এতিয়া ৱাইটো প্লাছ আছে, এইটো মাইনাছ কৰিলে কেঞ্চেল হ'ব। এইটো প্লাছ আছে, এইটো মাইনাছ কৰিব লাগিব। এইটো প্লাছ আছে, এইটো মাইনাছ কৰিব লাগিব। গতিকে আমাৰ মাইনাছ ৱাই থাকিব। ইয়াতে 42 মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে 25 বাৰে থাকিব মাইনাছ 15। এতেকে ৱাই ইকুৱেল টু মাইনাছটো উঠাই দিলোঁ, ইয়াতে হ'ল 15। এতেকে যিহেতু আমাৰ ৱাইৰ মান ওলাল, ৱাইৰ মান আমি যিকোনো এটা সমীকৰণত বহাই দিলে হৈ যাব। এতেকে ৱাইৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। সমীকৰণত বহুৱাই পাওঁ। একেবাৰে সহজ নহয়নে? চোৱা মোৰ ভিডিঅ' চাই কোনেও কমেণ্ট নকৰা কিয়? কমেণ্ট কৰাবিলাকৰ মই নাম লৈ যাম ভিডিঅ'বোৰত, তোমালোকে কমেণ্ট কৰিবা প্লিজ। 1 নম্বৰ সমীকৰণটো আছিল এক্স প্লাছ ৱাই ইকুৱেল টু 25 নহয়নে? গতিকে এক্স প্লাছ ৱাইৰ মান হ'ল 15 ইকুৱেল টু 25। 15টো সেইফালে লৈ যোৱা। 25 মাইনাছ 15 ইকুৱেল টু কিমান হ'ব? এক্স ইকুৱেল টু 10। এতেকে আমাৰ ওলাই গ'ল হয়নে? এক্স আমি কি ধৰিছিলোঁ? 50 টকীয়া নোট। আৰু ৱাই আমি কিমান ধৰিছিলোঁ? 100 টকীয়া নোট। গতিকে এতেকে নিৰ্ণয় 50 টকীয়া নোটৰ সংখ্যা 50 টকীয়া নোটৰ সংখ্যা এক্স ইকুৱেল টু 10 আৰু নিৰ্ণয় 100 টকীয়া নোটৰ সংখ্যা 100 টকীয়া নোটৰ সংখ্যা ৱাই ধৰিছিলোঁ হয়নে? ৱাই ইকুৱেল টু কিমান ওলাইছে? 15। এইটো হৈছে আমাৰ 4 নম্বৰটো নিৰ্ণয় সমাধান। গতিকে 5 নম্বৰটোলৈ আহোঁ এতিয়া। চোৱা 5 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে দিয়া আছে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰঞ্চি মাচুল লয়। ৰীতাই এখন কিতাপ 7 দিনত ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুলৰ নিৰিখ কিমান? চোৱা ইয়াতে কি কৈছে যে ছাপ'জ কিমান দিনত কৈছে? 7 দিন ন? প্ৰথমতে কিমান কৈছে? নিৰ্দিষ্ট মাচুল দিয়ে। প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আছিল। কিন্তু ৰীতাই এখন কিতাপ কেইদিনৰ কাৰণে লৈছিল? 7 দিন। 1 2 3 4 5 6 7। 7ৰ 3 দিনটো নিৰ্দিষ্ট হয়নে? এইটো নিৰ্দিষ্ট মাচুল আমি দিবই লাগিব। বাকী এই 4 দিনৰ কাৰণে আমি এটা এক্সট্ৰা ওপৰঞ্চি দিব লাগিব। বুজি পাইছানে? গতিকে ইয়াতে আমি সময় নষ্ট নকৰি চোৱা প্ৰথমতে আমি নিৰ্দিষ্ট মাচুল এটা ধৰি ল'ব লাগিব। গতিকে নিৰ্দিষ্ট মাচুল আমি এক্স বুলি ধৰি ল'ম আৰু ইয়াতে যিহেতু 4 দিনৰ কাৰণে এক্সট্ৰা এটা মাচুল দিব লাগিব। গতিকে ইয়াতে ওপৰঞ্চিটো আমি ৱাই বুলি ধৰিলে আমাৰ কিমান হ'ব? 4y হ'ব হয়নে? গতিকে চোৱা ইয়াতে 5 নম্বৰটো ধৰা হ'ল নিৰ্দিষ্ট মাচুল। নিৰ্দিষ্ট মাচুল কিমান? x টকা হয়নে? আৰু প্ৰতিদিনৰ দিবলগীয়া ওপৰঞ্চি মাচুল আৰু প্ৰতিদিনে দিবলগীয়া
দিবলগীয়া উপৰেঞ্চি মাচুল। উপৰেঞ্চি মাচুল কিমান ধৰিম আমি y টকা। গতিকে এইটোৱে কৈছে যে চোৱা ইয়াতে কিমান কৈছে প্ৰশ্নমতে কি কৈছে, প্ৰশ্নমতে কৈছে যে 7 দিনৰ বাবে এখন কিতাপ ল'লে কিমান দিলে, কিমান দিব লগা হ'ল শশীয়ে চোৱা x প্লাছ 7 দিন 3 দিনটো আমাৰ কি নিৰ্দিষ্ট মাচুল প্লাছ 4y ইজুকেল টু কিমান হৈছে 27 বুলি কৈছে। এইটো হ'ব 1 নম্বৰ সমীকৰণ। আকৌ কি কৈছে চোৱা, আকৌ শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। চোৱা 5 দিনৰ কাৰণে এইটো কেনেকুৱা হ'ব 1 2 3 4 5 5 দিনৰ নিৰ্দিষ্টটো কিমান যাব, নিৰ্দিষ্ট 3 দিনটো আমি এক্সে ধৰিছোঁ, বাকী কিমান থাকিল 2 y হ'ব। এতিয়া আকৌ x প্লাছ y ইকুৱেল টু কিমান টকা বুলি কৈছে 21 টকা। এইটো হ'ব 2 নম্বৰ সমীকৰণ। একেবাৰে সহজ হৈ গ'ল। এতিয়া তোমালোকে অপনয়ন পদ্ধতিৰে কৰা। কুৱেশ্যন যিমানে ডাঙৰ হওক পঢ়ি কেনে তোমালোকে দুবাৰমান পঢ়িলে বুজি লৈ যিখিনি আমাৰ ফৰ্মেট আছে ফৰ্মেটখিনি বনাই ল'ব পাৰিলে আৰু টেনশ্যন নাই। বুজি পাইছানে? গতিকে ইয়াতে এইখিনি বনাই লৈ কুৱেশ্যনটো কিমান ডাঙৰ আছিল ভাবিছা যে ইমান ডাঙৰ কুৱেশ্যন কিবা হ'ব হয়নে, কিন্তু পঢ়ি কেনে একদম সৰু কৰি বনাই দিছোঁ। চোৱা এতিয়া আমি কি আহিম, এতিয়া কি কৰিম 1 নম্বৰ সমীকৰণটোৰ লগত 2 নম্বৰ সমীকৰণৰ xৰ সহগটো আমি পূৰণ কৰিম। গতিকে 1 নম্বৰ সমীকৰণ ইনটু 2 নম্বৰ সমীকৰণৰ xৰ সহগ 1। গতিকে x ইনটু 1 x প্লাছ 4 ইনটু 1 4y ইজুকেল টু 27। ঠিক সেইদৰে 2 নম্বৰ সমীকৰণৰ লগত 1 নম্বৰ সমীকৰণৰ xৰ সহগটো আমি পূৰণ কৰিম x প্লাছ টুৱাইছ y ইজুকেল টু 21। এতিয়া প্লাছ কৰা, এইটো প্লাছ থাকিলে মাইনাছ ধৰিব লাগিব কেনচেল, এইটো প্লাছ আছে মাইনাছ ধৰিব লাগিব 4y পৰা টুৱাইছ y গ'লে থাকিব টুৱাইছ y ইজুকেল টু এইটো প্লাছ আছে এইটো মাইনাছ ধৰা 27 পৰা 21 গ'লে কিমান থাকিব 6। এতেকে আমি ৱাইটো ৰাখি থওঁ 2টো এইফালে লৈ যাওঁ 6/2 2ৰে আমি 6ক 3 বাৰ কাটিব পাৰোঁ। গতিকে আমাৰ y ইজুকেল টু কিমান ওলাল, এতেকে y ইজুকেল টু আমাৰ ওলাল 3। এতেকে আমি y ৰ মানটো যিকোনো এটা সমীকৰণত বহাই দিলে সমাধানটো ওলাই যাব। এতিয়া y ৰ মান আমি ইমান সময় 1 নম্বৰ সমীকৰণত কৰি আছোঁ, 1 নম্বৰ সমীকৰণতো কৰোঁ হয়নে, সমীকৰণত বহাই পাওঁ 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ। 1 নম্বৰ সমীকৰণটো আছিল x প্লাছ 4y ইজুকেল টু 27 x প্লাছ 4y ইফালে 4y টু 4 ইনটু y ৰ মান হৈছে 3 ইজুকেল টু 27। গতিকে x প্লাছ 12 ইজুকেল টু 27 12টো ইফালে প্লাছ আছে ইফালে লৈ যোৱা, ইফালে লৈ গ'লে কিমান হ'ব x ইজুকেল টু 27 মাইনাছ 12 কিমান ওলাব, গতিকে x ইজুকেল টু 15 ওলাব মানে আমাৰ xৰ মান কিমান ওলাল 15 ওলাল। এতেকে নিৰ্ণয় নিৰ্দিষ্ট মাচুল আমি x ধৰিছিলোঁ, গতিকে নিৰ্দিষ্ট মাচুলটো হ'ল আমাৰ 15 টকা আৰু প্ৰতিদিনে দিবলগীয়া উপৰেঞ্চি আৰু প্ৰতিদিনে দিবলগীয়া উপৰেঞ্চি মাচুলটো কিমান হ'ব y ধৰিছিলোঁ হয় ন, y ৰ মান আমাৰ কিমান ওলাইছে 3 টকা। এইটো হৈছে আমাৰ নিৰ্ণয় 5 নম্বৰৰ সমাধান।